আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয় যোৱাকালি ঢিং তেজপুৰ গোসাইগাঁওতো এনেকুৱা ঘটনা সংঘটিত হয় এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয় কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি লবলগীয়া কঠোৰ সিদ্ধান্তসমূহ আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছো মই ভাবো যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে সোশ্যাল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয় সাহস জনোৱা হয় তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয় গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয় তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম-কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম এতিয়া মই উচ্চতনী বুলি মই নকওঁ আপোনালোকে প্ৰশ্নটো সুধিছে যে কোনোবা বিধায়কে এনেকৈ কৈছে তেনেকৈ কৈছে মই কাৰো ষ্টেটমেণ্ট দেখা নাই আপোনালোকে দিয়াৰ প্ৰশ্নটোৰহে মই উত্তৰ দিছোঁ যে যাতে কোনেও এই ঘটনাক লৈ ৰাজনীতিকৰণ নকৰে ই এটা সামাজিক অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী আৰু অসম চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে লৈ থাকিব ৰাইজে সহায় কৰিব লাগে নহয় বিটিচিত মিত্ৰতা নহয় শব্দটো কোৱা নাই বিটিচিত আগতেও মিত্ৰতা নহয় সেইকাৰণেহে মিত্ৰতা নহয় পঞ্চায়ততো আগতে হোৱা নাছিল কিন্তু হৈছিল যেনেকৈ জালুকবাৰীত এজিপি আৰু বিজেপিৰ মিত্ৰতা হৈছিলে গতিকে যেনেকৈ আগত হৈ আছিল তেনেকৈ হ'ব আগতো বিভিন্ন সমষ্টিত এজিপিৰ লগত আমাৰ মিত্ৰতা হয় কৰবাত নহয় কৰবাত বন্ধুত্বপূৰ্ণ হয় গতিকে যেনেকৈ আগত আছিল তেনেকৈ হ'ব নতুনকৈ আমি বিজেপিত কোনো নীতি বনোৱা নাই যদি আজিও বিটিচিত কোনো ইউপিপিএলে কয় যে নহয় নহয় আমি বিজেপিৰ লগত মিত্ৰতা কৰিম আলোচনা হ'ব কিন্তু যেহেতু আগতেও কেতিয়াও মিত্ৰতা হোৱা নাই কাউন্সিল ইলেকশ্যনত সেইকাৰণেহে আমি নাই হোৱা বুলি কৈছোঁ এইটো কোনো ৰাজনৈতিক নতুন সিদ্ধান্ত নহয় যে হঠাৎ আমি কিবা এটা সিদ্ধান্ত ল'লোঁ ইলেকশ্যন আছে চবেই চবৰ লগত আলোচনা কৰি থাকিব আৰু প্ৰত্যেকটো কথাতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিয়াৰ প্ৰয়োজন নাথাকে Yes. Do you think that the Congress have conceded to the demands of the JKNC? You see, National Conference Manifesto. First, they have said that we will restore Article 370 and we will also restore Article 35A of the Constitution of India. National Conference Manifesto has clearly said that they are for constructive dialogue with the Pakistan. National Conference has also said that they want to have trade with the Pakistan. National Conference has also said in their manifesto that those who were involved in the stone pelting and various heinous crimes against the civilian and police they will be taken back to the government service. National Conference Manifesto has also said that they will withhold or they will discontinue the reservation